নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FY UGP গুৱাহাটী ইউনিভাৰ্চিটিত আণ্ডাৰত পঢ়ি থকা থাৰ্ড ছেমিষ্টাৰত কি কি ছাবজেক্ট পঢ়িব লাগিব বা কিমানকেইটা ছাবজেক্ট থাকিব তাৰ বিষয়ে আমি আলোচনা কৰিম। চ' অহা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' ইয়াতে আপোনালোকে প্ৰথমতে চাব মেজৰ চেঞ্জ যি কৰিব লাগিব, এই মেজৰ চেঞ্জ বিষয়ে আমি প্ৰথমতে আলোচনা কৰিম। ইয়াতে স্পষ্টভাৱে লিখা আছে, আপোনালোকে চাব পাৰিছে যে মেজৰ চেঞ্জ টু বি এল'ড আফটাৰ ছেকেণ্ড ছেমিষ্টাৰ চেঞ্জ মেজৰ টু বি ষ্টাৰ্ট ফ্ৰম দ্য ডে ওৱান অফ থাৰ্ড ছেমিষ্টাৰ। অৰ্থাৎ আপোনালোকে ছেকেণ্ড ছেমিষ্টাৰ শেষ হোৱাৰ পিছতে আপোনালোকে যেতিয়া থাৰ্ড ছেমিষ্টাৰত যাব, তেতিয়াই কিন্তু আপোনালোকে অৰ্থাৎ এই সময়তে আপোনালোকে কিন্তু থাৰ্ড ছেমিষ্টাৰত যোৱাৰ আগতে আপোনালোকে মেজৰসমূহ চেঞ্জ কৰিব পাৰিব। চ' আপোনালোকে কলেজ অফিচৰ লগত যোগাযোগ কৰিব নাইবা প্ৰিন্সিপালৰ লগত যোগাযোগ কৰি আপোনালোকৰ মেজৰসমূহ থাৰ্ড ছেমিষ্টাৰত উঠাৰ আগেয়ে আপোনালোকে চেঞ্জ কৰিব লাগিব। চ' এইখিনি আছিলে আমাৰ প্ৰথম কথা যে মেজৰ আপোনালোকে চেঞ্জ কৰিব পাৰিব, এইটো আপোনালোকৰ সঠিক সময়। থাৰ্ড ছেমিষ্টাৰৰ পৰাই আপোনালোকৰ মেজৰ চেঞ্জ হ'ব। এতিয়া আমি আহিছোঁ আপোনালোকৰ ছাবজেক্ট লৈ যে কি কি ছাবজেক্ট পঢ়িব লাগিব বা কিমানকেইটা ছাবজেক্ট থাকিব তাৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াতে আপোনালোকে চাব এইটো 2024 এণ্ড 2025 বেটছৰ কাৰণে, যিহেতু তোমালোক 2025ৰ বেটছ, গতিকে এইটো তোমালোকৰ কাৰণে হ'ব। প্ৰথমতে ছেমিষ্টাৰ দিয়া থাকিব, ইয়াতে চাব পাৰিছে থাৰ্ড ছেমিষ্টাৰ অৰ্থাৎ ছেমিষ্টাৰ 3। তাৰপিছতে আপোনালোকৰ মেজৰ থাকিব মাইনৰ SSC, MDC, VSC। তাৰপিছতে আৰু এটা আছে যিটো হ'ব SSC। চ' এইটো SSC দিয়া আছে। চ' এইকেইটা আপোনালোকে পঢ়িব লাগিব আপোনালোকৰ থাৰ্ড ছেমিষ্টাৰত। চ' প্ৰথমে আমি টাইপছখিনি বুজি ল'ম। প্ৰথমে আপোনালোকৰ চাব মেজৰটো দিয়া আছে। এই মেজৰটো আপোনালোকৰ ঠাইত দুটা মেজৰ পেপাৰ থাকিব, যেনে মেজৰ 3 পঢ়িব লাগিব আৰু মেজৰ 4 পঢ়িব লাগিব। অৰ্থাৎ আপোনালোকে যি ছাবজেক্ট ল'ব, কাৰোবাৰ মেজৰ এডুকেশ্যনত থাকিব পাৰে, ইংলিছত থাকিব পাৰে, এছামিছত থাকিব পাৰে, বা যিকোনো মেজৰ যিটো আপোনালোকৰ ছাবজেক্ট থাকিব, এই মেজৰ ছাবজেক্টৰ দুটা ছাবজেক্ট আপোনালোকে মেজৰৰ কাৰণে পঢ়িব লাগিব। মেজৰ কাৰণে দুটা ছাবজেক্ট পঢ়িব লাগিব। আকৌ এবাৰ কৈছোঁ, মেজৰ 3 আৰু মেজৰ 4 এই দুটা ছাবজেক্ট থাকিব আপোনালোকৰ মেজৰৰ কাৰণে। আৰু এতিয়া আমি আহিছোঁ মাইনৰলৈ। মাইনৰৰ যিকোনো আপোনালোকে এটা পঢ়িব লাগিব। যেনেদৰে আপোনালোকে ছেকেণ্ড ছেমিষ্টাৰত মাইনৰ হিচাপে যিটো লৈছিলে সেইটো বিষয়ে জাষ্ট আপোনালোকে থাৰ্ড ছেমিষ্টাৰত মাইনৰ বুলি এটা পেপাৰ পঢ়িব লাগিব। অৰ্থাৎ মেজৰ 3 আৰু মেজৰ 4 মেজৰৰ দুটা পেপাৰ লগতে মাইনৰৰ এটা পেপাৰ পঢ়িব লাগিব। তাৰপিছতে আপোনালোকৰ থাকিব SSC। চ' SSCটো আপোনালোকৰ চাব, SSC আপোনালোকৰ মেজৰৰ ওপৰত ভিত্তি কৰি দিয়া হয়। যেনেদৰে আপোনালোকে ছেকেণ্ড ছেমিষ্টাৰত পঢ়িছে SSC, তাৰে আপোনালোকৰ পাৰ্ট 3 পঢ়িব লাগিব। SSC 3 পঢ়িব লাগিব থাৰ্ড ছেমিষ্টাৰত। ঠিক আছে। তাৰপিছতে আপোনালোকৰ আহিছোঁ আমি MDC লৈ, যাক আমি মাল্টি ডিচিপ্লিনাৰী কোৰ্চ বুলি কওঁ। চ' এই MDCটো আপোনালোকে যেনেদৰে ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমত পঢ়িছে তেনেকুৱা ধৰণে ছেমিষ্টাৰ 3টো আপোনালোকে MDC 3 পঢ়িব লাগিব। ইয়াতে যে 3 ৱৰ্ডবিলাক দিয়া আছে, এইবিলাক এনে দিয়া নাই, এইবিলাকৰ এটা নিয়ম আছে। নিয়মটো আপোনালোকে চাব। ধৰি লোৱা হ'ল আপোনালোকে প্ৰথমে আমি MDCৰ কথা পাতিছোঁ। MDCটো আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত যিটো পঢ়িছে, MDC আপোনালোকৰ যিকোনো এটাইহে পঢ়ে আৰু এটাৰে আপোনালোকৰ তিনিটা ভাগ থাকে, MDC 1, 2, 3। চ' 1টো আপোনালোকে ফাৰ্ষ্ট ছেমত পঢ়িছে আৰু ছেকেণ্ডটো আপোনালোকে দ্বিতীয় ছেমিষ্টাৰত পঢ়িছে আৰু এতিয়া থাৰ্ড ছেমিষ্টাৰত MDC 3 পঢ়িব লাগিব। অৰ্থাৎ আপোনালোকৰ আমি অসমীয়াত ক'লে খণ্ড বুলি ক'ম আৰু ইংৰাজীত ক'লে পাৰ্ট। ঠিক আছে। পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3। পাৰ্ট 1টো পঢ়িছে আপোনালোকে ছেমিষ্টাৰ 1ত আৰু পাৰ্ট 2 পঢ়িছে ছেকেণ্ড ছেমিষ্টাৰত। এতিয়া পাৰ্ট 3 পঢ়িব লাগিব থাৰ্ড ছেমিষ্টাৰত। ঠিক আছে। চ' এইটো MDCত পাৰ্ট 3 পঢ়িব লাগিব, MDC থাৰ্ড ছেমত থাকিব। আৰু যিটো আপোনালোকৰ VSC আছিলে, এই VSC যিটো, এইটো পাৰ্ট 3 পঢ়িব লাগিব থাৰ্ড ছেমিষ্টাৰত। একেধৰণে আপোনালোকৰ SSCও আপোনালোকে 3 পঢ়িব লাগিব থাৰ্ড ছেমিষ্টাৰত। অৰ্থাৎ আপোনালোকৰ মেজৰৰ দুটা পেপাৰ পঢ়িব লাগিব, মাইনৰৰ এটা, SSC, MDC আৰু VSC। তাৰপিছতে আপোনালোকৰ AAC এতিয়ালৈকে নটিফিকেশ্যন দিয়া নাই বা AAC পঢ়িব নালাগে বুলি আমি ক'ব পাৰোঁ। এইখিনি পঢ়িলে আপোনালোকৰ হৈ যাব। ইয়াৰ পিছতে আমি আলোচনা কৰিম এতিয়া। ইয়াৰ আগতে আপোনালোকক জনাই দিওঁ যে আপোনালোকৰ যিবিলাক MDC বা VSC এইখিনি থাৰ্ড ছেমত আপোনালোকে কি ছাবজেক্টটো পঢ়িব, পেপাৰ নেমটো কি হ'ব, এই বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। এইখিনি আপোনালোকক জনাই থৈ দিওঁ। তাৰপিছতে আপোনালোকে এতিয়া আমি আহিছোঁ ক্ৰেডিট পইণ্ট লৈ। ঠিক আছে। ক্ৰেডিট পইণ্টটো কি হয়, ইয়াতে আপোনালোকে ধৰিব পাৰিব কিমান মাৰ্কৰ এক্সাম হ'ব। ঠিক আছে। প্ৰথমে আমি চাম যিটো মেজৰৰ দুটা ছাবজেক্ট পঢ়িব লাগিব আৰু এই মেজৰৰ 3 প্ৰথম পেপাৰৰ মেজৰৰ 4 ক্ৰেডিট। 4 ক্ৰেডিট মানে কিমান চাই ল'ব। 4 ক্ৰেডিট আচলতে 1 ক্ৰেডিট, আপোনালোকৰ 1 ক্ৰেডিট মানে হৈছে 25। 2 ক্ৰেডিট হ'লে 50 হ'ব আৰু 4 ক্ৰেডিট হ'লে 100 হ'ব। এতিয়া বুজি পাইছে আপোনালোকে যে 4 ক্ৰেডিট মানে 100। ঠিক আছে। আৰু এই 100 যেতিয়া এক্সাম হ'ব, তেতিয়া আপোনালোকে চাব কেনেকুৱা ধৰণৰ এক্সাম।
থাৰ্ড ছেমিষ্টাৰত আপোনালোকে মেজৰ 2টা পঢ়িব লাগিব। তাৰে ভিতৰত প্ৰথম মেজৰ 3 পঢ়িব লাগিব। এই মেজৰ 3 থাকিব 4 ক্ৰেডিট, অৰ্থাৎ 100 মাৰ্কৰ এক্সাম হ'ব। ইয়াত কোনো ডিফাৰেণ্ট নাই, কাৰণ আপোনালোকে ফাৰ্ষ্ট ছেম আৰু ছেকেণ্ড ছেম যেনেদৰে পাৰ কৰিছে তেনেকুৱাই পাৰ কৰিব লাগিব। তথাপিও বুজাই দিছোঁ যে আপোনালোকে 4 ক্ৰেডিট অৰ্থাৎ 100 মাৰ্কৰ ছেছনেল এক্সাম হ'ব 40 আৰু বাকী 60 হ'ব ফাইনেল এক্সাম। ঠিক আছে, এইখিনি আপোনালোকৰ থাকিব 4 ক্ৰেডিট। তাৰপিছতে আমি দ্বিতীয়তে আলোচনা কৰিছোঁ যিটো মেজৰ 4 অৰ্থাৎ ছেকেণ্ড পেপাৰ। মেজৰ যিহেতু 2টা পেপাৰ থাকিব, প্ৰথম পেপাৰ আমি আলোচনা কৰিছোঁ, এবাৰ দ্বিতীয় পেপাৰ। এইটো ছেম 4 ক্ৰেডিট থাকিব। ছেছনেল এক্সামটো আপোনালোকে 40 দিব আৰু ফাইনেলটো 60 দিব। আৰু পাছিং মাৰ্কটো কিমান হয়, যদি আপোনালোকে ছেছনেলৰ কথা কওঁ তেতিয়াহ'লে ছেছনেলত পাছ কৰাৰ কাৰণে লাগিব 24। ঠিক আছে, এইখিনি লাগিব। চৰি, আমি আকৌ এবাৰ কৈছোঁ যে আপোনালোকে ছেছনেল এক্সামত যিহেতু 40 মাৰ্কৰ হ'ব আৰু ইয়াতে পাছ কৰাৰ কাৰণে পাব লাগিব 16। আৰু যদি আপোনালোকে ফাইনেল এক্সামৰ কথা ভাবে তেতিয়াহ'লে ইয়াতে পাব লাগিব আপোনালোকৰ 24। ঠিক আছে, অৰ্থাৎ 40% পালেহে আপোনালোকে পাছ কৰিব। এইখিনি মনত ৰাখিব। সদায় পাছ কৰাৰ কাৰণে কিমান পাৰ্চেণ্ট পাব লাগিব? 40%। এতিয়া আমি আহিছোঁ মেজৰ 4টো আমি আলোচনা কৰিছোঁ ছেকেণ্ড পেপাৰ। ফাইনেল এক্সাম হ'ব 60 আৰু ছেছনেল আপোনালোকৰ 40, টোটেল 100। এতিয়া মাইনৰলৈ আহিছোঁ। মাইনৰ ছেম, আপোনালোকৰ ইয়াতে কোনো ডিফাৰেণ্ট নাই। মাইনৰটো আপোনালোকৰ ছেম হ'ব 40 আৰু 60 এনেকুৱা ধৰণে হ'ব। এতিয়া আমি আহিছোঁ যিবিলাক 3 আছে, তাৰপিছত 3 আৰু 2। SSCটো চাব। SSC আপোনালোকৰ 3 ক্ৰেডিটৰ এক্সাম হ'ব। ঠিক আছে, এতিয়া 3 ক্ৰেডিট মানে কিমান? মই আগতে কৈছোঁ যে 1 ক্ৰেডিট মানে হৈছে 25, অৰ্থাৎ যদি আমি হিচাপ কৰোঁ তেনেহ'লে আপোনালোকৰ 3 ক্ৰেডিট মানে হ'ব কিমান? 75। ঠিক আছে, এই 75 আপোনালোকৰ টোটেল 3 ক্ৰেডিট হ'লে। ঠিক আছে, 3 ক্ৰেডিট মানে কিমান আমি বুজি পাইছোঁ? 75। আৰু এই 75টো এতিয়া ছেছনেল এক্সাম কিমান হ'ব? চ' এইখিনি আপোনালোকৰ যিটো SSC হ'ব, এইটো ফাইনেল এক্সাম যিহেতু আপোনালোকৰ 45 মাৰ্কৰ হ'ব আৰু বাকী আপোনালোকৰ 30 থাকিব এইখিনি ছেছনেল এক্সামৰ কাৰণে। ঠিক একে প্ৰকেছ আপোনালোকৰ, অৰ্থাৎ MDCটো আপোনালোকৰ ছেম প্ৰকেছ, এইটো আপোনালোকৰ 75 মাৰ্কৰ হ'ব। এতিয়া আমি আহিছোঁ আপোনালোকৰ VSC 3 লৈ। VSCটো আপোনালোকৰ 2 ক্ৰেডিট অৰ্থাৎ 50 মাৰ্কৰ হ'ব। ঠিক আছে, আৰু এই 50 মাৰ্কৰ ছেছনেল এক্সাম হ'ব আপোনালোকৰ 20 আৰু ফাইনেল হ'ব 30। এইখিনি মনত ৰাখিব। অৰ্থাৎ আপোনালোকে ইয়াতে যদি লিষ্টখন ভালদৰে চায় তেতিয়াহ'লে 1 ক্ৰেডিট ইকুৱেলটো মনত ৰাখিব সদায় 25। এইখিনি আপোনালোকে মনত ৰাখিব লাগিব। তাৰপিছতে মেজৰ চেঞ্জ কৰিব পাৰিব অতি সোনকালে। আপোনালোকে যোগাযোগ কৰিব কলেজ অফিচৰ লগত। চ' তাৰপিছতে আমি 4th ছেমিষ্টাৰ কি পঢ়িব লাগিব এইখিনি যেতিয়া সময় হ'ব তেতিয়া আমি আপোনালোকক নিশ্চয়কৈ জনাই দিম। চ' আজিৰ ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাবা, আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'বা।